নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। ছেকেণ্ড কাট আপ লিষ্টৰ লৈ কিনি যিটো হাইকোৰ্টত কেছটো ৰেজিষ্ট্ৰেশ্যন হ'বলৈ গৈছিলে, সেই কথাটো সঁচাকৈ ৰেজিষ্ট্ৰেশ্যন সোমবাৰে হ'ল নে নহ'ল? 24 তাৰিখে সোমবাৰে কেছটো ৰেজিষ্ট্ৰেশ্যন হ'ল নে নহয়, ইয়াৰ বিষয়ে মই ডিটেইলছ ক'ম। আপোনালোকে প্ৰত্যেকটো ভিডিঅ'তে ইয়াত কমেণ্ট কৰিছে, দাদা কওক যে কেছটো ৰেজিষ্ট্ৰেশ্যন হ'ল। যিবিলাক ভাল পায় তেওঁলোকেও সুধিছে, যিবিলাক মানে সমালোচনা কৰে তেওঁলোকে সমালোচনা কৰি আছে আৰু কৰিয়ে যাব। তেওঁলোকৰ কামেই নো কি আছে? পঢ়িবলৈ সময়ছোৱাত তেওঁলোকে সমালোচনা বাহিৰে একো কাম নাই দেই, সেইটো কথা মই কৈ দিছোঁ। এটা কথা এতিয়া কথাটো আহি যায় ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত। মই আপোনালোকক এটা কথা কওঁ, ইয়াৰ আগমুহূৰ্তত যিমান কথা হ'ল মই আপোনালোকৰ আপডেট দি আছোঁ, এক সমান দি আছোঁ। কিন্তু যেতিয়া কোনোবা এটা কথা মানে আইনী প্ৰক্ৰিয়া মাজলৈ গুচি যায়, কথাটো বুজিব চেষ্টা কৰিবা। যেতিয়া কোনোবা এটা কথা আইনী প্ৰক্ৰিয়া মাজলৈ গুচি যায়, তাৰ ওপৰত বাৰ বাৰ ভিডিঅ' বনোৱাটো মানে ইমান যুক্তিপূৰ্ণ নহয়। এটা কথা স্পষ্ট কৰি দিছোঁ, এটা যিকোনো কথা এটা মনত থ'ব, যেতিয়া এটা মানে আইনী প্ৰক্ৰিয়া মাজলৈ যোৱাৰ পিছত তাৰ ওপৰত ভিডিঅ' বনোৱাটো, আমাৰ কমেণ্ট কৰাটো কোনো প্ৰয়োজনীয়তাটো নাথাকে বুলি ভাবি লওক। মই যেতিয়া সোমবাৰে কৈছোঁ ভাল পজিটিভ ৰিজাল্ট আহিব, একদম সঁচাকৈ ভাবি লওক। আপোনালোকৰ পজিটিভেই ৰিজাল্ট আছে, একো মনত দুখ পাবলগীয়া কোনো কথা নাই। যি কৈছোঁ একদম সত্য কথা, আৰু যি ভালে নাই। আৰু বহুত বিগ আপডেট যদি থাকে, এটা কথা মনত থ'ব, বহুত বিগ আপডেট যদি আপোনালোকৰ থাকে, তেতিয়া মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো বনাই ইয়াৰ জৰিয়ে আপোনালোকক মই জনাই দিম যে কি হৈ আছে, হয়নে নাই। এতিয়া শুনি লওক, 6 তাৰিখ হোৱা নাই, এক্সাম হোৱা নাই। এডমিট দিয়াৰ কথাটো বেলেগ কথা, এইটো সৰু কথা হয়, একো ডাঙৰ কথা নহয়। 6 তাৰিখ হৈ গ'ল, এক্সাম হৈ গ'ল, তাৰপিছতহে ডাঙৰ কথা হৈ যায়। কিন্তু 6 তাৰিখ যেতিয়ালৈকে হোৱা নাই, একো ডাঙৰ কথা নাই। আৰু এটা কথা কৈ দিওঁ, 2015 চনত কি হৈছিলে আপোনালোকে গম পায় নাই? 2015 বেটছত যদি কোনোবা পাছ কৰিছিল, তেওঁলোকৰ পৰা এবাৰ সুধি লওক। এনেকৈ ছেইম কোৰ্টত কেছ গৈছিলে, আৰু কোৰ্টত কেছ যোৱাৰ পিছত কি হৈছিলে, পৰীক্ষাটো হাইকোৰ্টে কি কৰিবলৈ পৰীক্ষাটো পাতি দিবলৈ দিছিলে। কিন্তু তেওঁলোকক এটা SLRPB স্পষ্ট জনাই দিছিলে যে আপোনালোকে কি কৰিব নোৱাৰে, মানে জইনিং দিবলৈ নোৱাৰে যেতিয়ালৈকে শুনানিটো ক্লিয়াৰ নহয়। সেই মানে কি কৰিছিলে, আৰু শেষত কি হ'ল, কেছটো যিবিলাক ল'ৰাবিলাকে কোৰ্টলৈ গৈছিলে তেওঁলোকে জিকিলে, আকৌ এক্সাম হ'ল, এক্সাম হ'ল, এক্সাম হৈ আকৌ পুনৰ তেওঁলোকে জইনিং পাইছিল। এই কথাটো আপোনালোকে বিগ মানে একদম বিগ পইণ্ট হয়। আৰু এটা কথা মই আপোনালোকক জনাই দিওঁ যে ভাৰতৰ সংবিধানখন সৰ্বশ্ৰেষ্ঠ, গণতন্ত্ৰৰ এখন ৰাষ্ট্ৰত ভাৰতৰ সংবিধানখনে সৰ্বশ্ৰেষ্ঠ বুলি মনা যায়। গম পাইছেনে? PM CM ৰাষ্ট্ৰপতি কোনো সৰ্বশ্ৰেষ্ঠ। এই ভাৰতৰ সংবিধানখনৰ ৰক্ষা কৱচ হিচাপে কিহক ব্যৱহাৰ কৰে? হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট। সেইটো কথাটো মনত থ'বা। আৰু এটা আপডেট মই দিবলৈ যায়, টেটত কালি পৰহি হৈ যাব। টেটত যিটো হ'বলগীয়া আছে, ছেকেণ্ড বেষ্টত যিটো আছিলে, সেইটোৰো কি কৰিছিলে, ৰিজেক্ট কৰি দিলে। মানে কি, যিটো ভেৰিফিকেশ্যন হৈছিলে সেইটো পষ্টপন কৰি দিলে। এতিয়া কথাটো আহি যায় যে আমাৰটোও পষ্টপন হ'ব, আমাৰটো নহ'বও পাৰে। সেইটো কাৰণে ভয় খাবলগীয়া নাই, যি হৈ আছে ভাল হৈছে, ভাল পজিটিভ ৰিজাল্ট পাব। তাতেলৈ ধন্যবাদ। আৰু ইয়াৰ ওপৰত মই ইমান অধিক ভিডিঅ' মই নবনাওঁ, কিয়নো এতিয়া এটা আইনী প্ৰক্ৰিয়া মাজলৈ গ'ল। বহুত বিগ আপডেট থাকিলেহে মই ইয়াৰ ওপৰত ভিডিঅ' বনাম। যদি ভিডিঅ'টো ভাল লাগিছে, অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।